সেই সম্পৰ্কে মই মুখ্যমন্ত্ৰী মহোদয়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই আজি কেইদিনমান ধৰি বাংলাদেশত যিটো আন্দোলন চলি আছে শেখ হাছিনাৰ বিৰুদ্ধে, এই আন্দোলনটোত বহুত গান, আন্দোলনৰ গান, তাৰে এটা গানৰ এটা লাইন মই কৈছোঁ, আন্দোলনকাৰীসকলে গাইছে, খুব হিট হৈছে। দেশখন কি তোৰ বাপেৰ বাৰী, দেশখন কি তোৰ বাপেৰ নেকি, এইবুলি এটা গান। অৰ্থাৎ আমি সুধিব খুজিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক, কি এই অসমখন তেওঁৰ পৈতৃক সম্পত্তি নেকি? অসমখন পৈতৃক সম্পত্তি নেকি যে তেওঁ যি মন যাব তাকেই তেওঁ আইন কৰিব? আজি এইখন এখন গণতান্ত্ৰিক দেশ, ইয়াত কোন মানুহে কাক মাটি বেচিব তাৰ এটা ভূমি আইনত তাৰ ব্যৱস্থা আছে। মাটি বাৰী কিনা বেচাৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগে। আজিকালি পাৰ্মিশ্যন চক্ৰ বিষয়াৰ যোগেদি গৈ উপায়ুক্তই পাৰ্মিশ্যন দিয়ে। এই প্ৰচেছ আছেই। এই প্ৰচেছত চবেই মাটি বাৰী কিনা বেচা কৰি আছে। গতিকে তেওঁ নতুন নিয়ম উলিয়ালে কি বুলি, যে হিন্দুৱে মুছলমানক বেচিলে, মুছলমানে হিন্দুক বেচিলে, আৰু তেওঁৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব, মুখ্যমন্ত্ৰীৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। তে মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, অসমৰ ৰাইজে এই কাম কৰিব, প্ৰথমে আপুনি কৰি দেখুৱাওক। আপোনাৰ যে পত্নীয়ে আগতে বহুতবিলাক মাটি